আল্ট্ৰা T7 এখন লৈ আনিছোঁ। আল্ট্ৰা T7 2023 গাড়ী। এইখন গাড়ী চাব পাৰে। আল্ট্ৰা T7 4 टन पासिंग 12 फुट लंबा गुवाहाटी अखमत আছে। इसका हिंदी का जो वीडियो है ऑलरेडी बन चुका है। जीतूस ऑटो हब बोल के एक चैनल, वहाँ पे जाके देख सकते हैं हिंदी में। तो এইখন গাড়ী চাওক, 12 फुट लंबा 4 टन पासिंगर गाड़ी। और গাড়ীখনৰ দাম বেছি নহয়, মাত্ৰ 9.5 লাখ টকা। ফাইনেন্সৰ সুবিধা আছে। আৰু অসমৰ বাহিৰৰ যি ষ্টেট, তাত ফাইনেন্সৰ সুবিধাটো নহ'ব। যদি আপুনি নিজে কথা পাতে বেলেগ কথা। ডিমা হাছাও কাৰ্বি আংলঙৰ পৰা যিসকল ব্যক্তিয়ে চায়, তেওঁলোকে প্ৰথমে আমাৰ ফাইনেন্স কোম্পানীৰ লগত কথা পাতি ল'ব। যদি হয় হ'ব। আমিতো বিচাৰোঁৱে গাড়ী এইটো কৰিবৰ কাৰণে, কিন্তু ফাইনেন্স কোম্পানী অনুমতিটো নিদিয়ে। তো এইখন হৈছে গাড়ী, চাই লওক। ইণ্টেৰিয়ৰটো চাওক। 12 ফুট লম্বা, 14 ফুট নহয়, কিন্তু 4 টন পাছিং। আৰু টায়াৰ চাওক, টায়াৰ নতুন হয় এইকেইটা। মাত্ৰ 9.5 লাখ টকাত এই গাড়ীখন পাব। 12 ফুট লম্বা, আপোনাৰ চিটিৰ কাৰণে বেয়া নহয় গাড়ীখন। ডেফ আছে, মানে BS6ৰ গাড়ী, ডেফ প্ৰভিজন মানে ইউৰিয়া আছে। বাকী গাড়ীৰ কণ্ডিশ্যন ভাল, বেয়া নহয়। টায়াৰকেইটাও চাওক, টায়াৰো ভালে, বেয়া নহয়, নতুন টায়াৰ। তো বাকী কণ্টেক্ট নম্বৰটো একদম শেষত পাব। অহাৰ আগতে ফোন কৰিব। তাত আমি এটাই সুধিম, দাদা আপুনি কোন ঠাইৰ হয়। যদি কাৰ্বি আংলং ডিমা হাছাওৰ হয়, তেতিয়াহ'লে ফটকৈ আপোনাৰ লোন নহ'ব। আপোনালোকে নিজে ফাইনেন্স কোম্পানীৰ কথা পাতি ল'ব লাগিব। দ্বিতীয় কথা হৈছে আপোনাৰ চিভিলৰ খবৰ কেনেকুৱা। নহয় দাদা, মোক মেক্সিমাম মানুহে এইটোৱে কয়, দাদা মোৰ চিভিলটো ইমান ঠিক নহয়, মোৰ ৱাইফৰ নামত ল'ম। সেইটো কৰি লাভ নাই, সেইটো নিদিয়ে। কিন্তু এখন ঘৰত যদি আপোনালোকে হাজবেণ্ড ৱাইফটো বেলেগকৈ নাথাকে, হাজবেণ্ড ৱাইফটো এনেকৈ ডিভৰ্চো নাই লোৱা। তো হাজবেণ্ডৰ যদি চিভিলটো বেয়া হয়, ৱাইফে যদি এপ্লাই কৰে, তেতিয়াও নিদিয়ে লোন। আজিকালি এইবোৰ ক্ষেত্ৰত ফাইনেন্স কোম্পানী খুবেই ষ্ট্ৰিক্ট। তেওঁলোকে চায় আৰু এইটোও কৰে তেওঁলোকে যে ওচৰ চুবুৰীয়াকো সোধে যে আপোনাৰ ফিডবেকটো কেনেকুৱা, আপুনি ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ কেনেকুৱা লেনদেন, কিবা পইচা লয়, পইচা দিয়ে নে নিদিয়ে, এইবোৰ চব চায়। তাৰপিছতে লোন দিয়ে। তো খুবেই সাৱধান। আৰু কাৰোবাৰ যদি চিভিলত প্ৰব্লেম হৈছে, প্ৰথমে আগৰ লোনটো, আগৰ ধাৰখিনি মাৰি দিয়ক। তাৰপিছত নতুনকৈ আপুনি এপ্লাই কৰিব। কিন্তু এতিয়া যদি আপুনি এপ্লাই কৰে, আপোনাক লোন নিদিয়ে। তো খুবেই দৰকাৰী। বেলেগ ইনফ্লুৱেঞ্চাৰ এইবোৰ কথা নকয়। তেওঁলোকে খালি এটাই কথাই ক'ব, 1.5 লাখ টকা দিয়ক, গাড়ীখন ওলাই যাব। মই সেইটো কথা নকওঁ। খুব কষ্ট, খুব টাফ আজিৰ দিনত লোন পোৱাটো, খুবেই টাফ। আৰু DP মোটামুটি 3 লাখ বা 2 লাখ টকা ধৰি ৰাখিব। ইমান সহজ নহয় লোন পোৱাটো, বিশেষকৈ ডাঙৰ গাড়ীত। বহুত চাই, বহুত চেক কৰে। কিয়নো আজিৰ দিনত কি হৈছে, আপোনাৰ খুব ডিফল্টাৰ সংখ্যা বাঢ়ি গৈ আছে। সেইকাৰণে আজিকালি চেকি বস্তুবোৰ দিয়ে। ঠিক আছে। আৰু ডিলাৰে কিন্তু 100% কৈ দিব নোৱাৰে যে আপুনি কিমান টকা লোন পাব। সেইটো একচুৱেলি ফাইনেন্স কোম্পানীয়ে আপোনাক ক'ব। কিন্তু আপোনাৰ ঘৰত ফাইনেন্স কোম্পানী যাব, ডিলাৰ নাযায়। ফাইনেন্স কোম্পানীয়ে আপোনাৰ ডকুমেণ্টছ চেক কৰিব, সেইটো ডিলাৰে চেক নকৰে, বা চেক কৰাৰ মানে সেইটো কোনো যুক্তিসংগত নহয়। কিন্তু ফাইনেন্সটো দিব আপোনাৰ ফাইনেন্স কোম্পানী, ডিলাৰে আপোনাক নিয়ে। ডিলাৰে আপোনাক গাড়ীখন দিব। গাড়ীৰ ৰিলেটেড কাগজখিনি ডিলাৰৰ হয়, পইচা ৰিলেটেড কাগজখিনি হৈছে ফাইনেন্স কোম্পানীৰ। তো আপোনালোকে চাই পিনে নিজৰ, যদি কাৰোবাৰ এইবোৰ প্ৰব্লেম চলি আছে, এইবোৰ ঠিক কৰিব। তাৰপিছতে গাড়ী চাব, বাৰ্গেনিং কৰিব। বহুতো এনেকুৱা হৈ আছে চিভিলত গড়বড়, কিন্তু বাৰ্গেনিং কৰি, দাদা মই এইটো ল'ম। বাকী চাই লওক। বাকী আমাৰ চেনেলে কোনো গাড়ীৰ ৱাৰেণ্টি নিদিয়ে। কোনো পইচাৰ লেনদেনত আমাৰ চেনেল জড়িত নহয়। সেইটো বস্তু মই ডিছক্লেমাৰ হিচাপে লিখি দিছোঁ, আপোনালোকে পঢ়ি ল'ব। পঢ়ি লোৱাৰ পিছতে আপুনি ভিডিঅ'টো